নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ লজিক এণ্ড ফিলচফিৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া 4 মাৰ্কছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। First question to dia hoise name the theory which states that external world can be known directly as it really is. Also define this theory and state one important drawback of this theory. বাইজিক জগতখনৰ প্ৰকৃত স্বৰূপ প্ৰত্যক্ষভাৱে জানিব পৰা যায় বুলি উল্লেখ কৰা তত্ত্বটোৰ নাম লিখা। লগতে এই তত্ত্বটোৰ সংজ্ঞা আগবঢ়াই ইয়াৰ এটা গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ৰাইট শ্বৰ্ট নোট অন কনফ্লিক্ট অফ ডিজায়াৰ্ছ। কামনাৰ সংঘাত সম্পৰ্কে এটা চমুটোকা লিখা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ভলাণ্টেৰী একশ্যন। ষ্টেট দ্য 3 stages অফ ভলাণ্টেৰী একশ্যন। ঐচ্ছিক ক্ৰিয়া কাক বোলে? ঐচ্ছিক ক্ৰিয়াৰ স্তৰ 3টা উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি ডিছকাছ দ্য স্ক'প অফ এথিক্স। নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে ব্ৰিফলি ডিছকাছ দ্য নেচাৰ অফ এথিক্স। নীতিবিদ্যাৰ প্ৰকৃতি বা স্বৰূপ সম্পৰ্কে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো অলৰেডি আহিছিলে, গতিকে নীতিবিদ্যাৰ পৰিসৰ আৰু প্ৰকৃতি এই দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা যদি ভালদৰে জানি থয় তেনেহ'লে আপোনালোকে এই এনচাৰটো কৰিব পাৰিব। দুইটাই জানি থ'ব লাগে, কিন্তু যদি আপোনালোকৰ সময় নহয় বা আপোনালোকৰ বহুতখিনি পঢ়িবলৈ থাকি যায় তেতিয়া আপোনালোকে যিকোনো এটা হ'লেও কিন্তু চাবলৈ নাপাহৰিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এনি 4 points অফ ডিফাৰেঞ্চ বিটুইন প্ৰাইমেৰী কোৱালিটিজ এণ্ড ছেকেণ্ডেৰী কোৱালিটিজ। মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা যিকোনো 4টা পাৰ্থক্য উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ 4 points অফ ক্ৰিটিচিজিম এগেইনষ্ট চাইণ্টিফিক ৰিয়েলিজিম। বিজ্ঞানসন্মত বাস্তৱবাদৰ বিৰুদ্ধে 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ 4 points অফ ক্ৰিটিচিজিম এগেইনষ্ট নেইভ ৰিয়েলিজিম। সৰল বাস্তৱবাদৰ বিৰুদ্ধে 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা। আপোনালোকে যদি ভালদৰে 4 মাৰ্কছৰ কুৱেশ্যনবিলাক চাই ধৰিব পাৰিব যে বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্যও খুব গুৰুত্বপূৰ্ণ আৰু তাৰ লগতে সমালোচনা কেইটাও গুৰুত্বপূৰ্ণ। মিনিমাম 4 মাৰ্কছৰ কাৰণে অহাৰ চান্স থাকে। আৰু সৰল বাস্তৱবাদৰ ঠিক একেদৰে বৈশিষ্ট্য 4টা চাই থ'ব আৰু তাৰ লগতে সমালোচনা 4টাও কিন্তু চাবলৈ নাপাহৰিব। আৰু যদি বৈশিষ্ট্য আৰু সমালোচনা আপোনালোকে গোটেইখিনি চাই থয় তেনেহ'লে মতবাদটো যদি কমপ্লিটকৈও লিখিবলৈ আহে তেতিয়াও আপোনালোকে কিন্তু লিখিব পাৰিব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ষ্টেট 4 uses অফ হাইপথেচিছ। প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে ডিষ্টিংগুইছ বিটুইন হাইপথেচিছ কনচাৰ্নিং এজেণ্ট এণ্ড হাইপথেচিছ কনচাৰ্নিং ল উইথ দ্য হেল্প অফ চুইটেবল এক্সাম্পল। উপযুক্ত উদাহৰণৰ সহায়ত কৰ্তা বা কাৰণ বিষয়ক প্ৰকল্প আৰু নিয়ম বিষয়ক প্ৰকল্পৰ মাজত পাৰ্থক্য বিচাৰ কৰা। ইয়াত পাৰ্থক্যখিনি লিখিবলৈ লওঁতে ইয়াত কেৱল পাৰ্থক্যখিনি লিখি থৈ আহিলে নহ'ব, লগত কিন্তু উদাহৰণ দিব লাগিব। উদাহৰণ সহ বুজাই পাৰ্থক্যখিনি লিখিব লাগিব, যিহেতু উপযুক্ত উদাহৰণৰ সহায়ত বুলি আগত কথাখিনি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 2 এডভান্টেজেছ অফ এক্সপেৰিমেণ্ট অভাৰ অবজাৰভেশ্যন এণ্ড 2 এডভান্টেজেছ অফ অবজাৰভেশ্যন অভাৰ এক্সপেৰিমেণ্ট। নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ 2টা সুবিধা আৰু পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ 2টা সুবিধা উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন দ্য ৰিলেশ্যন বিটুইন কজ এণ্ড কণ্ডিশ্যন উইথ দ্য হেল্প অফ চুইটেবল এক্সাম্পল। উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা।
এই কুৱেশ্যনবিলাকৰ এনচাৰ মোৰ প্ৰায়বিলাক ভিডিঅ'ত আগতে দিয়া হৈছে, আপোনালোকে চাব। আৰু কিতাপতো এই গোটেই কুৱেশ্যনখিনি এনচাৰ কিতাপতে সোমাই আছে, আপোনালোকে উলিয়াই ল'বলৈ ভালদৰে পঢ়িব লাগিব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে এক্সপ্লেইন উইথ এক্সাম্পল দ্য কোৱান্টিটেটিভ মাৰ্ক অফ কজ ফ্ৰম দ্য ষ্টেণ্ড পইণ্ট অফ দ্য ল অফ দ্য কনজাৰ্ভেশ্যন অফ মেটাৰ এণ্ড এনাৰ্জি। এই কুৱেশ্যনটোৰ উত্তৰসহ মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। ইয়াত কৈছে যে দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা। ইয়াত দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা সূত্ৰৰ দৃষ্টিভংগীৰে উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণসমূহ ব্যাখ্যা কৰিবলৈ দিছে। কেতিয়াবা হয়তো দিব পাৰে যে দ্ৰব্যৰ অবিনশ্বৰতা সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা। কেতিয়াবা কেৱল দ্ৰব্য দিব পাৰে, কেতিয়াবা শক্তিৰ কথাটো আনিও দিব পাৰে, আৰু কেতিয়াবা দুইটা জইন কৰি দিব পাৰে। গতিকে এজ এ হোল জইন কৰি কেনেদৰে উত্তৰটো লিখিব লাগে সেইটো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত পাব। ইতিমধ্যে বহুখিনি ভিডিঅ' মই দি থৈছোঁ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ব্ৰিফলি এক্সপ্লেইন উইথ এক্সাম্পল এনি টু ৰুলছ অন হুইচ দ্য ভেলু অৰ ষ্ট্ৰেংথ অফ এন এনালজি ডিপেণ্ডছ। সাদৃশ্যমূলক অনুমানৰ মূল্য নিৰ্ণয় কৰিবলৈ হ'লে গ্ৰহণ কৰিবলগীয়া যিকোনো দুটা নিয়ম উপযুক্ত উদাহৰণসহ চমুকৈ ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে ষ্টেট টু চিমিলাৰিটিজ এণ্ড টু ডিছচিমিলাৰিটিজ বিটুইন এনালজি এণ্ড চাইণ্টিফিক ইণ্ডাকশ্যন। সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা। এই কুৱেশ্যনটোত আপোনালোকে যদি সাদৃশ্যমূলক অনুমান কাক বোলে জানে, বৈজ্ঞানিক আগমন কাক বোলে জানে, আৰু সাদৃশ্যমূলক অনুমানৰ বৈশিষ্ট্যসমূহ জানে আৰু বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ জানে, তেনেহ'লে আপোনালোকে ইহঁতৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যখিনি নিজেই উলিয়াই ল'ব পাৰিব। গতিকে মনত ৰাখিব, পাৰ্থক্যখিনি পঢ়াতকৈও আপোনালোকে কাক বোলেখিনি বৈশিষ্ট্যখিনি অলপ চাই থ'ব, তাৰ পৰাই আমি সাজি লিখিব পাৰোঁ পাৰ্থক্যখিনি। নেক্সট কুৱেশ্যনত দিয়া হৈছে ব্ৰিফলি এক্সপ্ৰেছ এনি 4 কেৰেক্টাৰিষ্টিক্স অফ নেভ ৰিয়েলিজিম। সৰল বাস্তৱবাদৰ যিকোনো 4টা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ হেবিচুৱেল একশ্যন, হোৱাই ইজ দিছ টাইপ অফ একশ্যন ৰিগাৰ্ডেড এজ অবজেক্ট অফ মৰেল জাজমেণ্ট। অভ্যাসজনিত ক্ৰিয়া মানে কি? এই প্ৰকাৰৰ ক্ৰিয়াক কিয় নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ডু ইউ মিন বাই নেভ ৰিয়েলিজিম। ব্ৰিফলি এক্সপ্ৰেছ এনি 2 পইণ্টছ অফ ক্ৰিটিচিজিম এগেইনষ্ট দিছ টাইপ অফ ৰিয়েলিজিম। এই কুৱেশ্যনটো আগতেও আহি আছে, কিন্তু পেটাৰ্ণটো চেঞ্জ হৈছে। কোনোবা এটাত কেৱল কেৰেক্টাৰিষ্টিক্সকেইটা লিখিবলৈ দিছে, কোনোবা এটাত কেৱল সমালোচনাখিনি লিখিবলৈ দিছে, ক্ৰিটিচিজিমখিনি লিখিব দিছে। কিন্তু ইয়াত জইন কৰি আহিছে যে হোৱাট ডু ইউ মিন বাই নেভ ৰিয়েলিজিম, সৰল বাস্তৱবাদ বুলিলে কি বুজা, তাৰ লগতে লিখিবলৈ কৈছে যে এই প্ৰকাৰ বাস্তৱবাদৰ বিৰুদ্ধে যিকোনো দুটা সমালোচনা চমুকৈ প্ৰকাশ কৰা। আপোনালোকে টোটেল 4টামান সমালোচনা চাই থ'ব, তেতিয়াহে আপোনালোকে দুটা আহিলে দুটা লিখিব পাৰিব, বা 4টা আহিলে 4টাও লিখিব পাৰিব। কিন্তু কেৱল যদি দুটা চাই থয় তেতিয়াহ'লে কিন্তু 2 মাৰ্কছ আপোনালোকৰ হেৰাবলগীয়া হ'ব। নেক্সট কুৱেশ্যনটো দিছে সৰল বাস্তৱবাদ বুলিলে কি বুজা। অৰ্ডি অহা কুৱেশ্যন, গতিকে মই আকৌ ৰিপিট কৰি দিছোঁ অলপ বেলেগকৈ অহাৰ কাৰণে পেটাৰ্ণটো। সৰল বাস্তৱবাদ বুলিলে কি বুজা, সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা। হোৱাট ডু ইউ মিন বাই নেভ ৰিয়েলিজিম, ষ্টেট এনি 2 ডিফাৰেঞ্চেছ বিটুইন নেভ ৰিয়েলিজিম এণ্ড চাইণ্টিফিক ৰিয়েলিজিম। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ এ ক্ৰুচিয়েল ইনষ্টেন্স, ব্ৰিফলি এক্সপ্ৰেছ এ ক্ৰুচিয়েল ইনষ্টেন্স অবটেইন বাই এক্সপেৰিমেণ্ট উইথ দ্য হেল্প অফ এ চুইটেবল এক্সাম্পল। চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি, এইটো কেতিয়াবা 2 মাৰ্কছতো আহিছে, কেতিয়াবা 1 মাৰ্কছতো আহিছে। গতিকে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত আপোনালোকে চাই থ'ব। তাৰ লগতে ইয়াত দিছে যে উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। উপযুক্ত উদাহৰণৰ সহায়ত লিখিবলৈ কৈছে যে পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে। চৰম দৃষ্টান্ত যদি কাক বোলে আপোনালোকে জানে, তেনেহ'লে আপোনালোকে তাৰ লগতে পঢ়ি থ'ব পৰীক্ষণলব্ধ চৰম দৃষ্টান্তনো কি, বা তাক আৰু এটা নাম দিয়া হৈছে নিৰ্ণায়ক দৃষ্টান্ত। সেইখিনি কথা কাক বোলে আৰু উদাহৰণ এটাৰ সহায়ত লিখি দিলে আপোনালোকৰ হ'ব। নেক্সট কুৱেশ্যনটো
দিছে distinguish between explanatory hypothesis and descriptive hypothesis ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো দিছে distinguish between fallacy of non-observation of essential instances and fallacy of non-observation of essential circumstances with the help of suitable example উপযুক্ত উদাহৰণৰ সহায়ত আৱশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ দুখ আৰু আৱশ্যকীয় পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দুখৰ মাজত পাৰ্থক্য নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই ফেলাচি অফ মেল অবজাৰভেশ্যন distinguish between individual male observation and universal male observation with the help of suitable example ভ্ৰান্ত পৰ্যবেক্ষণ দুখ বুলিলে কি বুজা ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে এতিয়া ইয়াত আহিছে 4 মাৰ্কছৰ কাৰণে যেহেতু জয়েন হৈ আহিছে কুৱেশ্যনটো উপযুক্ত উদাহৰণৰ সহায়ত ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ আৰু সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা ভ্ৰান্ত পৰ্যবেক্ষণ দুখৰ এইকেইটা হৈছে প্ৰকাৰ গতিকে এই প্ৰকাৰ কেইটাও আপোনালোকে ভালদৰে চাই থব লাগিব নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ এ কণ্ডিশ্যন briefly explain positive and negative condition with the help of a suitable example উপকৰণ মানে কি উপযুক্ত উদাহৰণৰ সহায়ত অনুকূল আৰু প্ৰতিকূল উপকৰণৰ বিষয়ে চমুকৈ ব্যাখ্যা আগবঢ়োৱা নেক্সট কুৱেশ্যনটো দিছে all inferences are analogical at bottom explain the significance of this remark সকলো প্ৰকাৰ অনুমানেই মূলতঃ সাদৃশ্য অনুমান ভিত্তিক এই মন্তব্যটোৰ তাৎপৰ্য ব্যাখ্যা কৰা অনুমান সম্পৰ্কীয় মই কেইটামান 4 মাৰ্কছৰ কুৱেশ্যনৰ এনসাৰ দি থোৱা আছিল আগৰ ভিডিঅ'ত আপোনালোকে বিচাৰি উলিয়াব নিজে তাতে এই কুৱেশ্যনটোৰ এনসাৰটো দিয়া হৈছে সকলো প্ৰকাৰ অনুমানে মূলতঃ সাদৃশ্য অনুমান ভিত্তিক এই মন্তব্যটোৰ ব্যাখ্যাখিনি 4 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগিব কিমানখিনি লিখিলে আপুনি কমপ্লিট 4 মাৰ্কছটো পাব সেই সম্পৰ্কে মই তাত সেই ভিডিঅ'টোত উত্তৰ দিয়া আছে নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ইণ্ডাকশ্যন ষ্টেট 2 ডিফাৰেন্সেছ বিটুইন ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন আগমন কাক বোলে নিগমন আৰু আগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা প্ৰায় আহি থকা কুৱেশ্যন এটো কেতিয়াবা আগমন কাক বোলে দিয়ে কেতিয়াবা নিগমন কাক বোলে দিয়ে গতিকে দুইটাই আপোনালোকে জানি থব আৰু লগতে নিগমন আগমনৰ মাজত থকা পাৰ্থক্যখিনি জানি থব বৈশিষ্ট্যখিনিও ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ মটিভ distinguish between motive and intention উদ্দেশ্য মানে কি উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজত পাৰ্থক্য নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো দিছে does the end justify the means give a reasoned analysis with the help of a concrete example সাধ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে উপযুক্ত বাস্তৱ উদাহৰণৰ সহায়ত এটা যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়োৱা উত্তৰটো কিতাপত বৰ ধুনীয়াকৈ দিয়া আছে আপোনালোকে তাৰ পৰাই মেইন লাইনখিনি উলিয়াই লৈ আপোনালোকে 4 মাৰ্কছৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ সেইখিনি কথা লিখিব পাৰিব নেক্সট আহিলে হোৱাট ডু ইউ মিন বাই এ নৰ্মেটিভ সায়েন্স হোৱাই এথিক্স ইজ কল্ড এ নৰ্মেটিভ সায়েন্স আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা নীতিবিদ্যাক কিয় এক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় এতিয়া এই কুৱেশ্যনটো ইয়াত আহিছে জয়েন হয় 4 মাৰ্কছৰ কাৰণে কিন্তু কেতিয়াবা দিব পাৰে 2 মাৰ্কছৰ কাৰণে যে আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা আৰু কেতিয়াবা দিব পাৰে যে নীতিবিদ্যাক কিয় এক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় এনে ধৰণৰ কুৱেশ্যনবিলাক কেতিয়াবা 2 মাৰ্কছলৈ লৈ যায় কেতিয়াবা আকৌ জয়েন কৰি 4 মাৰ্কছ কৰি দিছে গতিকে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাই থব এইটো নেক্সট দিছে হোৱাট ডু ইউ মিন বাই আইডিয়েলিজিম ষ্টেট 2 পইণ্টছ অফ ডিফাৰেন্স বিটুইন আইডিয়েলিজিম এণ্ড আইডিয়েলিজিম ভাৱবাদ বুলিলে কি বুজা ফাৰ্ষ্ট ইয়াৰত আপোনালোকে পাই আহিছে লজিকেল ষ্টুডেণ্টসকলে সেই কথাখিনি লিখিলেই হ'ল বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰিবলৈ দিছে এইখিনিও আপোনালোকে আগতে পাই অহা নিজে উলিয়াই ল'ব পাৰিব পইণ্ট কেইটা সদায় আমাৰ কি হয়
লিংক থাকে বস্তুবিলাক আমি যদিও ফাৰ্ষ্ট ইয়াৰ এৰি এতিয়া ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ গতিকে ছেকেণ্ড ইয়াৰ বুকখনৰ মতে আপোনালোকে ভাবিব পাৰে যে এইকেইটা আহিব নালাগে কিন্তু তাৰ লগত লিংক থকা কথাবিলাক কিন্তু আপোনালোকে ডিনাই নকৰিব এইখিনিও অহাৰ খুবেই চান্স থাকে নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই ৰিয়েলিজিম ষ্টেট এনি টু ডিফাৰেঞ্চেছ বিটুইন নেভ ৰিয়েলিজিম এণ্ড চাইণ্টিফিক ৰিয়েলিজিম ইয়াত দিছে বাস্তৱবাদ বুলিলে কি বুজা এইটোও আগতে আপোনালোকে পাইছে আৰু মই যিবিলাক ভিডিঅ' ইতিমধ্যে আপলোড দিছোঁ বা মই যিবিলাক ভিডিঅ'ত আপোনালোকক কনচেপ্টবিলাক বুজাই যাওঁ তেতিয়া মই মূল কনচেপ্টটো আৰম্ভ কৰাৰ আগতে যিখিনি পাই আহিছোঁ সেইখিনি কথা মই আলোচনা কৰিছোঁ ইতিমধ্যে আৰু তাত বাস্তৱবাদ কাক বোলে সেই কথাটো আলোচনা কৰাৰ পাছতহে মই বাস্তৱবাদৰ প্ৰকাৰলৈ গৈছোঁ গতিকে মোৰ ভিডিঅ'বিলাকতো আপোনালোকে পাব ডিছকাশ্যন টাইপত যিবিলাক মই ভিডিঅ' দিছোঁ সেইখিনিত আপোনালোকে পাব তেতিয়া আপোনালোকে আগৰ কিতাপ আৰু মেলি নাথাকিলেও হ'ব আৰু সেইখিনিতে ভিডিঅ'ৰ পৰা আপোনালোকে নোট কৰি ল'ব পাৰিব আৰু ইয়াত দিছে সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে যিটো লাষ্ট কুৱেশ্যন হোৱাট ইজ এ ক্ৰুচিয়েল ইনষ্টেন্স এই ক্ৰুচিয়েল ইনষ্টেন্স এই কুৱেশ্যনটো আগতো আহিছে জইন হৈ গতিকে মনত ৰাখিব Briefly explain a crucial instance obtained by simple observation with the help of a suitable example. আগৰবাৰ কুৱেশ্যনটোত চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি সেই কুৱেশ্যনটো আহিছিলে তাৰ লগত দিছিলে উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা বুলি আহিছিলে কিন্তু এতিয়া আহিছে যে উপযুক্ত উদাহৰণৰ সহায়ত নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা এই দুটা কুৱেশ্যন এনেদৰে আহে কেতিয়াবা আহিব নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা আৰু কেতিয়াবা পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা গতিকে দুইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট আপোনালোকে দুইটাই ভালদৰে চাই থ'ব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আছিলে এইকেইটাই কুৱেশ্যন 4 মাৰ্কছৰ মই এটা পাৰ্ট 1 কৰি ভিডিঅ' ইতিমধ্যে আপলোড দিলোঁ আৰু ছেকেণ্ড পাৰ্টটো মই এইখিনি কুৱেশ্যন বাকী আছিলে গতিকে এই গোটেই কুৱেশ্যনখিনি আপোনালোকলৈ লৈ আহিছোঁ ভালদৰে এই কুৱেশ্যনখিনিৰ উত্তৰবিলাক আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ মাজৰ পৰাই আপোনালোকৰ পেপাৰ আহিব বুলি মই ক'ব পাৰোঁ যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো এই ভিডিঅ'টো চাই সহায় হয় আৰু যিসকলে প্ৰথমবাৰ মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই